মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্বিতীয় পাঠৰ দীঘল ঠেঙীয়া নামৰ সাধুটি তোমালোকৰ লগত আলোচনা কৰিছোঁ ইতিমধ্যে তোমালোকে সেই ভিডিঅ'সমূহ যদি চোৱা নাই আগৰ ভিডিঅ'সমূহ তোমালোকে চাবা আৰু মোৰ ভিডিঅ'সমূহ যদি তোমালোকক সহায় সহযোগ কৰে তেনেহ'লে লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি থবা আহাচোন দীঘল ঠেঙীয়া সাধুটোৰ আজি প্ৰশ্ন উত্তৰসমূহ চাওঁ আমি কিনো আছে আজি তোমালোকৰ লগত এই অনুশীলনীৰ প্ৰশ্নকেইটা আলোচনা কৰিম আহাচোন চাওঁ তাকে প্ৰথম প্ৰশ্নটো চোৱাচোন আছে যে একোটিকৈ বাক্যত উত্তৰ লিখা বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি কাৰ কথা কৈছে বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি বৰষুণক কৈছে খটোত কৈছে ভাত ঘুমতি মানে কি ভাত ঘুমতি মানে ৰাতি ভাতৰ ভৰত অহা গধুৰ টোপনিক কৈছে ভাত ঘুমতি তাৰপিছতে গটোত কৈছে চোৰে কোনটো গৰু ভাল সেই কথা কেনেকৈ উমান ল'ব খুজিছিল যিটো গৰু টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে ভাল গৰু বুলি উমান ল'ব খুজিছিল তাৰপিছত ঘৰটোত সুধিছে বুঢ়ীৰ গোহালিত বাঘটো কিয় সোমাই আছিল বুঢ়ীৰ গোহালিত বাঘটো গৰু খাবলৈ সোমাই আছিল তাৰপাছতে ২ নম্বৰত কৈছে যে চমু উত্তৰ দিয়া চোৰে কেনেকৈ বাঘটোক চিনিব পাৰিছিল চোৰে নেগুৰডাল পিটিকি পিটিকি চাই দেখিলে যে সেইডাল গৰুৰ বা আন জন্তুৰ নেজ নহয় বাঘৰহে নেজ বুলি চিনিব পাৰিছিল তাৰমানে পিটিকি চায়ে পিটিকি চায়ে নেগুৰ বাঘৰ নেজ বুলি মানে চিনিব পাৰিছিল এনেদৰে লিখিলেও হ'ব বাঘবোৰে কিয় মেল পাতিছিল পেপা কহাৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবলৈ যোৱা বাবে বাঘবোৰে মেল পাতিছিল চোৰে কি বুদ্ধিৰে বাঘক ভয় খুৱাইছিল চোৰে গলগলীয়া মাতেৰে খৰা চাবি বুলি কোৱাত খৰা বাঘে ভাবিলে পেপা কহাই আকৌ সকলোকে এৰি তাকেই ধৰিব বুলি ভাবি সি শ্ৰুতি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে তাৰপিছত সি তেনে কৰাত তাৰ পিঠিত উঠি থকা আটাইবোৰ বাঘ থলথলকৈ মাটিত সৰি পৰিল সিহঁতেও ভাবিলে সিহঁতক পেপা কহাই পোৱা বুলি ভয় খাই তৰা নৰা ছিগি লৰি হাবিলৈ পলাই গুচি গ'ল চোৰে বাঘক এনেদৰেই ভয় খুৱাইছিল প্ৰশ্নকেইটা আজি ইমানতে সামৰিছোঁ বাকী প্ৰশ্নকেইটা ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকক দিম তোমালোকে ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা আজিলৈ সামৰিছোঁ ধন্যবাদ